বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মানাস নদীৰ জুৱলিত অচিনাক্ত মৃতদেহ উদ্ধাৰ আৰক্ষীয়ে নদীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মানিকপুৰ আৰক্ষী থানালৈ লৈ যায় মৃতদেহটোৰ বয়স ৩৬ বছৰ বুলি জানিব পৰা গৈছে মাছমৰীয়াসকলে প্ৰথমে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো হত্যা কৰি নদীত পেলাই দিয়াৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ মৃতকৰ পৰিচয় আৰক্ষীয়ে এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মৃতদেহৰ শৰীৰত ক'লা ৰঙৰ লং পেণ্ট আৰু ক'লা ৰঙৰ জেকেট লগতে জোতা পিন্ধনত আছে মৃতদেহটো কোন ধৰ্মাৱলম্বীৰ ব্যক্তি জানিব পৰা নাই কোনো সদাশয় ব্যক্তিয়ে মৃতদেহটো চিনি পালে মানিকপুৰ আৰক্ষীক জনাব পাৰে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব মৃত্যুৰ ৰহস্য মৃতদেহ মানে এইটো যে নগৰজাৰ যেটো মানাস নদী আছে মানাস নদীৰ তলত ব্ৰিজৰ তলত মানে এটা লাশ পুলিচে উদ্ধাৰ কৰিছে তো লাশটো এতিয়ালৈকে চিনাক্ত হোৱা নাই ক'ৰ পৰা আহিছে কোনদিন আহিছে এইটো স্থানীয় লোকে গম নাপায় মানে স্থানীয় লোকে এতে দেখা পাইছে যে লাশ এটা নদীৰ কাষত মানে পৰি আছে পৰি থকা অৱস্থাত পানীত আছিল মানে লাশটো প্ৰত্যক্ষ ইয়াৰে মানাসৰ ইয়াতে স্থানীয় মানে প্ৰত্যক্ষ কৰিছিল লাশটো দেখা পাইছে যিসকল মানে নদীত মাছ মাৰিয়াসকলে দেখা পাইছে লাশটো তো পুলিচক খবৰ দিছিল পুলিচ আহি লাশটো নদীৰ পৰা উদ্ধাৰ কৰিলে দুজন মানে লাশটো বান্ধি দিছে বান্ধি দিয়াৰ পিছত এতিয়া পুলিচে থানাত লৈ যাই আছে সম্ভৱতঃ এইটো আপোনাৰ পোষ্টমৰ্টম কৰিব লাশটো এতিয়ালৈকে চিনাক্ত হোৱা নাই মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে